আজি এইটো পৰিয়াল নাই, তাহাঁতি হেনো কিবা বেমাৰৰ কাৰণে তাহাঁতিও কিবা হস্পিটেল গৈছে। মই এইফালে মন চন মাৰি আজি বহি আছোঁ। মনটো আজি মোৰ ডাউন হৈ আছে, গম পায়নে? মই বাৰু ডাউনকৈ থকা মানুহ নহয়, মই উৎপাত কৰি থকা মানুহ, জানে দন্দুৰী মানুহ। কিন্তু কি ক'ব, কেতিয়াবা এনেকুৱা হৈ যায় নহয়, কথা সাল সলনি হৈ যায়, মানে মনটো এনেকুৱাকৈ ভাগি পৰে। আৰু আপোনালোকেও মানে খুব মতে সাও আপুনি দি আছে, কিমান গালি শুনিম। মানুহে কয় নহয়, ভাল বুলিলে আশীৰ্বাদ বোলে, বেয়া বুলিলে সাও পাত। মোক এতিয়া বেয়া বুলিছে, মোৰ ফালে সেই সাও পাতখিনি আহি আছে। সাও পাত নিদিব দেই, জীয়াই থাকিবলৈ আশীৰ্বাদো দিব। এইফালে মুৰ্গী চৰাইজনী সদায় মোক বিচাৰি ফুৰে চক। মানুহে বেয়া পালে হ'ব কি, মুৰ্গী চুৰ্গীয়েতো মোক ভাল পায় ন। এফালে আমাৰ দুজন মানুহে কাম লগাই আছে। ইয়াত আমি গাঁৱলীয়া মানুহবোৰে সঁচাকৈ এনেকৈ বাহিৰত এখন জুহাল থাকে ঠাণ্ডা দিনত। ইয়াত মানে জুয়ো ফুৱাই, পানী চানী গৰম কৰি গা ধুৱে। আমাৰ মানে বাবাই আকৌ মানে ঠাণ্ডা গৰমৰ দিনতো গৰম পানীয়ে গা ধুৱে, হয় নহয় বাবা? আৰু ঠাণ্ডা দিনতোতো গৰম পানীয়ে গা ধুৱেই, আৰু গৰমৰ দিনতো আনকি গৰম পানী আমাৰ 12 কাল 13 যুগ আমাৰ ঘৰত গৰম পানী থাকিবই। আনকি আমাৰ ইয়াৰ মায়েও 12 কাল 13 যুগ অকল গৰম পানীয়ে গা ধুই থাকে। বৰ মৰম কৰোঁ। মই সেই গৰম পানী মই কৰি নিদিওঁ, নিজে কৰি লয়। এতিয়া সুস্থ সবল এইবিলাক বোৱাৰী এতিয়া ল'ৰা ছোৱালী এৰি থৈ গৈছে, সেইবিলাকক মানুহে খুব ছাপোৰ্ট কৰিছে দেই। ঠিক নাই, কোনোবা এদিন ময়ো যাওঁ নেকি। এইটো সেইবোৰ মানুহৰ সকলোৱে ছাপোৰ্ট কৰি থাকে ন। সেইকাৰণে আমাৰ মিস্ত্ৰীকেইজনকো কৈছে, পাৰিলে আপোনালোকে পোৱালি থকা মাইকীকে উঠাই দিব, কাৰণ সেইটো আজিকালি একদম ট্ৰেণ্ডত চলি গৈছে। আৰু বহুত মানুহে সেয়া ছাপোৰ্টো কৰি গৈছে। আমাৰ ঘৰতে সেয়া সংগঠিত হৈয়ে গ'ল। আৰু গোটেই ৰাইজে তোৰ কি দৰকাৰ বুলি কৈ মোক কিমান গালি পাৰিছে। সেইকাৰণে ৰাইজৰ যেতিয়া ছাপোৰ্ট আছে, এইবোৰ কাম চলি থাকক। মিস্ত্ৰী সুদা আলু পিটিকা ভাতকে দিম বুলি ভাবিছে, মিস্ত্ৰীয়ে একো আপত্তি নাই। হা? এজনে বইল খায়, এজনৰ মানে গাটো ভাল নাই। এইফালে এজনে বা বইল নাখায়, হ'লেও উপায় নাই, দুভাগ। হা? সেইজনক খিচিৰি নিদিওঁ, খিচিৰি দিম। খিচিৰি মানে চববোৰ খায় দেই। এজনে খিচিৰি খায়। খিচিৰি মানে আপোনালোকে অকল যে দাইল আলু ভাত সেইটো নহয়, খিচিৰি মানে চবেই খোৱাটো, হয় নাই? মোক সোধাই দিছে, দেখিছে আমাৰ মানে একদম মিস্ত্ৰী মোক কিমান ছাপোৰ্টত আছে। একদম মানে যেনেকৈ ভাল পায় সেনেকৈয়ে খায়। মিস্ত্ৰীজনক সোধোচোন, তেওঁ এইবোৰ কথাত ছাপোৰ্ট কৰে নে নকৰে? মিস্ত্ৰী আপুনি ছাপোৰ্ট কৰেনে? এই ল'ৰা ছোৱালী লৈ থাকি যে মাইকীবোৰ যে পলাই গুচি গৈছে যে, সেইবোৰ ছাপোৰ্ট কৰে? সেইটো চলিছে, সাধাৰণ কথা আজিকালি। আনিব, এজনেও আনিব। বাট লগাই থৈছে নি? মই গাই পোৱালিয়ে উঠাম আৰু। গায়ে পোৱালিয়ে উঠাই দিব, দেখিছে? ট্ৰেণ্ডত চলি গৈছে। চবে তাৰমানে যৌতুক বিচাৰে। যৌতুক বিচৰা মানুহবোৰে মানে ফ্ৰীতে পোৱা বস্তুবোৰ উঠাই লৈ আহে। যৌতুক আনোতে এতিয়া পোৱালীয়ে ছোৱালীয়ে গোটেইখিনি তাৰমানে যৌতুকত লৈ আহিবলৈ বিচাৰিছে। দেখিছে নহয় কিমান ফ্ৰী বিচাৰিছে। কোৱা শুনো দেই, ডিম বনাওঁতে যদি হেনো নিমখ অকণ দি দিয়ে বোলে, তেতিয়া ডিমবোৰ হেনো সোনকালে সিজে। হয়নে নহয় নাজানো, মই ডিম অকণ দি দিছোঁ দেই। কি ডিম অকণ দিয়া নাই, নিমখ অকণ দি দিছোঁ। মই মাজতে কাপোৰো ভৰাই ল'লোঁ, এইফালে বস্তু চস্তু আনি আছে। বাবা আকৌ এইফালে গায়ে ধোৱা নাই, বহি আছে। ৰাইজ আহি পোৱাহি নাই নি? বা ছোৱালী আহি পোৱাহি নাই কাৰণে গা ধোৱা নাই নি? ধুই লওক, তাহাঁতি এনেও মিঠাই নানে। আপুনি এতিয়া ধুই মেলি ভাত খাওক। তাহাঁতি অনা মিঠাইলৈ ৰখি থাকিও লাভ নাই। এতিয়া এইকেইদিন অকণমান বুজি পাইছে, মানে মোক ছাপোৰ্ট কৰিছে আৰু মোক মানে অকণমান ভালো পাইছে। মানে মই বুজাই দিলোঁ চক আমুকটো তামুকটো কথা। এইবোৰ মানুহে মানে যিফালে পোন খুৱায় সেইফালে পোন খায় নাই। সেইকাৰণে যদি ভালকৈ বুজাই দিয়া হয় বুজি পায়। যেতিয়া মানে মানুহজনীয়ে নিজৰ মাকৰ ঘৰৰ পৰা গুচি আহে, তেতিয়া পিতৃ মাতৃ সকলো কোন হয়? মানুহজনে হয় ন। আৰু মোৰ বেমাৰ হ'লে মোক মানুহজনে বহুত বেছি মানে গুৰুত্ব দিয়ে। সেইকাৰণে মানুহজনৰ যি বেমাৰ হৈছে মই তেওঁক অকণমান গুৰুত্ব দিওঁ। হয়, এই চিগাৰেট যাবই নালাগে। গৰমে ভাত কেইটামান খাই দিবা দেই। মানে ভাত বনাই দিছোঁ, মানে খাই লৈ কৈছোঁ টেবলেট অকণ খাই দিয়া, তেতিয়াহে ভাল হ'ব। প্ৰকৃতি পুৰুষ সবা একমতি, তেহে সিজিব হৰিত ভকতি। বেলেগে কোৱা শুনিছোঁ। মানে হাজবেণ্ড আৰু ৱাইফৰ মাজত যদি মৰমবোৰ অটুট থাকে, তেতিয়াহ'লে ঘৰখনলৈ
লক্ষীৰ আগমন হয়। আমাৰ ঘৰলৈ লক্ষী অহাই নাই আজিলৈকে। দেখিছে ন ঘৰটো ভগা পজা। ইয়াতেই সোমাই আছোঁ, ইয়াতেই সুখ, ইয়াতেই শান্তি, ইয়াতেই সমৃদ্ধি। কিন্তু বেলেগে আহিহে আমাৰ ঘৰত ঢালেহি। দুখীয়া কি ক'ব, দুখীয়া মানুহ আৰু ডিম এটা খাব দিব নোৱাৰোঁ দেই। সেইকাৰণে এই এফালে দিব পাৰি। সেইকাৰণে দেখিছে মিস্ত্ৰীৰ কাৰণে এফাল ডিমহে বনাই আছোঁ আৰু। এটা ডিমত যিহে 8 টকা, বাপৰে 8 টকা দি এটা ডিম খাবই নোৱাৰি। আমি খাব নোৱাৰোঁ মানে 8 টকা দি এটা ডিম খাব নোৱাৰোঁ। সেইকাৰণে এনেকৈ ভাঙি চিঙি এনেকৈ মিলা পিটিকে খাম আৰু পাই অকণ। এফালহে বনাইছোঁ দেই। এয়া আকৌ আমাৰ এই মানুহটোৰ কাৰণে এটা দিম। এইটো পিছে ঘৰৰ ওপৰৰ ছালটো উলিয়াই মই বখলিয়াই শেষেই কৰি পেলালোঁ। এইকণহে ৰাখিলোঁ অকল। পৰি গ'ল, নাই পৰা। বেমাৰ হয় মই আকৌ তেতিয়া এঠাল ভাত খাওঁ। কিন্তু আমাৰ মানুহজনে চব ভাত দিলোঁ, ভাত খালে কিমান ভালকৈ অনুমান কৰক, গোটেইগালে পেলালে। ইয়াত টিকুক গৈ দি দিওঁগৈ। ভাতেই নাখায়, বেমাৰ আজাৰ হ'লে আমাৰ ভাত খাবলৈ এৰি দিয়ে। মই কিন্তু এঠাল দি দিওঁ দেই। টিকুৱে খা, নাখালে ভাতবোৰ এনেই ইয়াকে দি দিছোঁ খাবলৈ। জৰীয়া মানুহৰ ভাত বেলেগে খাব নাপায় নহয়। খা খাই দে, খা। আজি ভাত খোৱা জেগাডোখৰ অকণমান বেলেগ কৰিছোঁ। মিস্ত্ৰী খাবলৈ দি থৈ আহিলোঁ ভাত। তাৰপিছত ভাবিলোঁ কি মই বোলো আজি এইডোখৰতে ভাত খাওঁচোন। মানে কিহে খাইছোঁ গম পাইছে নাই? এয়া দালি চক, জাতিলাও, বিলাহী, দাইল, এইয়া ঘৰককৈ বাকি দিছোঁ। তাৰপিছতে ভাজি লৈছোঁ ডিম, কণী ভাজি, বেঙেনা এনেকৈ ধুনীয়াকৈ লৈ খাই লওঁ। আপোনালোকে চাবচোন, আমাৰ মাইকী মানুহবোৰে ইমান কাম বন কৰি একেবাৰে সেহানি চুচাহে ভাতটো পৰেগৈ আৰু। কি ক'ব আৰু, মাইকী মানুহ তেনেকুৱা। বনাওঁতে মাছ মাংস সৰহ বনাব, কিন্তু ভাগত আপোনাৰ একেবাৰে কমটিকণে পৰিব। আকৌ মানুহে ক'ব কি মাইকী মানুহৰ গাত সহিষ্ণুতা গুণ নাই। এইবোৰ অলপ সহি থাকোঁ আমি খোৱা বোৱাত।